আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ ৰাজত্বকালত হোৱা মানৰ আক্ৰমণ ৰোধিবলৈ পঞ্জাৱ কেশৰী ৰঞ্জিত সিংহই অসমলৈ ৫০০ সৈন্য পঠাইছিল। হাদিৰা চকীত মানৰ বিৰুদ্ধে যুঁজি বহু শিখ সৈন্যৰ মৃত্যু হৈছিল। একাংশ পূবলৈ আহি ৰহাৰ চাপৰ মুখত তিতাইমাৰী নদীৰ পাৰত বাহৰ পাতিলে। লাহে লাহে তিতাইমাৰী নদীৰ পাৰতে গাঁও পাতি গুৰদ্বাৰ নিৰ্মাণ কৰি অসমৰ মাটি পানীক আঁকোৱালি লৈ নিগাজিকৈ বসতি স্থাপন কৰিলে আৰু কালক্ৰমত এই চাপৰ মুখ সিং গাঁৱৰ পৰাই প্ৰসাৰিত হৈ অসমৰ বিভিন্ন স্থানত শিখসকলে বসবাস কৰিবলৈ ল'লে। সেয়া ২০০ বছৰৰ আগৰ কথা। নিজকে অসমীয়া শিখ বুলি পৰিচয় দিয়া শিখসকলৰ এই ২০০ বছৰীয়া সোণালী ইতিহাস সোঁৱৰিবলৈ ৰহাৰ চাপৰমুখ সিং গাঁৱত চলিছে ২০৪ বছৰীয়া বৰ্ষপূৰ্তিৰ বিশেষ আয়োজন। অসমীয়া শিখ সন্থাৰ উদ্যোগত অহা অক্টোবৰ মাহত তিনিদিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই গৌৰৱময় ২০৪ বছৰীয়া বৰ্ষপূৰ্তি অনুষ্ঠানৰ বাবে উদ্যোক্তাসকলে এতিয়াৰে পৰা চলাইছে প্ৰস্তুতি। শুক্ৰবাৰে এই সম্পৰ্কত অসমীয়া শিখ সন্থাৰ সভাপতি তথা অসম চৰকাৰৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিং আৰু অসমীয়া শিখ সন্থাৰ সম্পাদক গোবিন্দ সিংহই ২০৪ বছৰীয়া বৰ্ষপূৰ্তিৰ কাৰ্যসূচী সদৰি কৰে। তিনিদিনীয়া কাৰ্যসূচীত ধৰ্মীয় পৰম্পৰা তথা ৰীতি নীতিৰ লগতে মুকলি সভা অনুষ্ঠিত হ'ব। মুকলি সভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বুলি জানিব দিয়ে আয়োজকসকলে। অসমৰ সকলো ৰাইজে গম পায় যে অসমত অসমীয়া শিখসকলৰ ইতিমধ্যে আমাৰ ২০৪ বছৰ ইয়াত আমি অতিবাহিত কৰিছোঁ আৰু যিটো সময়ত ধৰক মানে অসম আক্ৰমণ কৰিছিল, অসম মাতৃ যেতিয়া সংকটৰ সময়ত আছিল, সেই সময়তে পাঞ্জাৱৰ ৰঞ্জিত সিংহই ইয়ালৈ ৫০০ সৈন্য পঠাইছিল। তেতিয়াৰ যি মানৰ আক্ৰমণৰ পৰা ৰক্ষাৰ কাৰণে চন্দ্ৰকান্ত সিংহৰ অনুৰোধত আৰু সেই তেতিয়া বুৰঞ্জী প্ৰসিদ্ধৰ যি হাদিৰা চকী ৰণ হৈছিলে, ৰণত বহু সৈন্য তাত নিহত হৈছিলে, শ্বহীদ হৈছিলে আৰু তাৰ ভিতৰত আমাৰ শিখ সৈন্য অধিকাংশ তাত শ্বহীদ হৈছিল আৰু বাকী অৱশিষ্ট সৈন্যখিনি এই তিতাইমৰা খুঁটি যি আমাৰ চাপৰমুখৰ ইয়াত আহি তেওঁলোকে উঠেহি আৰু যি ঘাইলপ্ৰাপ্ত সৈনিকখিনি ইয়াতে তেওঁলোকে বাহৰ পাতে আৰু ঠিক একেদৰে সেই সময়তে আমাৰ শিখ ধৰ্মৰ লোকখিনি য'তে থাকে তাতে এটা গুৰুদ্বাৰ সৃষ্টি কৰে আৰু ইয়াত খেৰীৰে নিৰ্মাণ কৰি এটা সৰু গুৰুদ্বাৰ নিৰ্মাণ কৰিছিল আৰু তাৰপিছতে ইয়াৰ পৰাই লাহে লাহে আমাৰ অসমীয়া শিখখিনি বৰকোলা, নগাঁও, হাতীপাৰা, লংকা, গুৱাহাটী সমগ্ৰ অসমৰ বিভিন্ন অঞ্চলৈ সিঁচৰিত হয়। আৰু আজি আপোনালোকে জানি ভাল পাব যে আমাৰ খিলঞ্জীয়া অসমীয়া শিখসকলৰ আজি ২০৪ বছৰৰ যি বৰ্ষপূৰ্তি সেয়া আমি ইতিমধ্যে আড়ম্বৰপূৰ্ণভাৱে অনুষ্ঠিত কৰিবলৈ গৈ আছোঁ আৰু সকলোতকৈ আমাৰ অসমীয়া শিখসকলৰ বাবে অতি গৌৰৱৰ কথা যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে তেখেতে নিজে সময় দিছে যে অক্টোবৰ মাহত এই অনুষ্ঠানটো কৰিবলৈ তেখেতে নিৰ্দেশ দিছে আৰু তেখেতৰ নিৰ্দেশ মতে আমি অক্টোবৰ মাহত ৩ দিনীয়া কাৰ্যসূচীৰে এই অনুষ্ঠানটো কৰিম আৰু আপোনালোকে দেখা পাইছে যে ইয়াত আজি আমি এই স্থান যি পৰিদৰ্শন কৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে সকলোৱে জানে যে তেখেতক সকলো জাতি জনগোষ্ঠী সৰুৰ পৰা বৃদ্ধলৈকে সকলো লোকে তেখেতক ব্যাপকভাৱে ভাল পায়, নিজৰ পৰিয়ালৰ লোক হিচাপে ভাবে। সেই গতিকে মাননীয় মুখ্যমন্ত্ৰীগৰাকী যদি আহে তেনেকুৱা আমি ঠাইত এই অনুষ্ঠানটো পাতিব লাগিব আৰু যিহেতু অসমৰ সকলো শিখ লোকো ইয়াত আহি উপস্থিত হ'ব আৰু অকল শিখে নহয় অনা শিখ সকলো লোকে আহি এই অনুষ্ঠানত আমি নিমন্ত্ৰণ জনাম। সকলো লোকে ইয়াত আহিব যিহেতু সেইকাৰণে সেই জেগাডোখৰ যাতে সুৰক্ষিত আৰু সকলো ফালৰ পৰা যাতে জেগাডোখৰ সৰ্বাংগ সুন্দৰ হয় তেনেকুৱা জেগাডোখৰ আমি আজি চাইছোঁ। ৰহাৰ পৰা জিন্তু দাসৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।